রীতি মেনে রাজ্যপালের হাতে ইস্তফা হিমন্ত বিশ্ব শর্মার। বেলা 11:30টায় লোকভবনে গিয়ে দিলেন ইস্তফা। আগামী 12ই মে নতুন সরকার গঠনের সম্ভাবনা অসমে। তৃতীয়বার অসমের মসনদ বিজেপি জোটের দখলে। এবার নির্বাচনে 82টি আসন পেয়েছে বিজেপি। শরিক দল এজিপি বিপিএফ মিলে পেয়েছে 10টি আসন। ইতিমধ্যে ইসিআই 126টি কেন্দ্রে জয়ী প্রার্থীদের তালিকা তুলে দিয়েছে রাজ্যপালের হাতে। কিছুক্ষণ আগে লোকভবনে গিয়ে ইস্তফাপত্র রাজ্যপালের হাতে তুলে দিলেন হিমন্ত বিশ্ব শর্মা। বেলা 11:30টা নাগাদ রাজ্যপাল লক্ষণ প্রসাদ আচার্যের হাতে নিজের ইস্তফাপত্র তুলে দিলেন হিমন্ত বিশ্ব শর্মা। আগামী 12ই মে নতুন সরকার গঠনের সম্ভাবনা অসমে এবং তৃতীয়বার অসমের মসনদে বিজেপি জোটের দখলে। গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰম্পৰা ৰক্ষা কৰি নিৰ্বাচনী আয়োগৰ অধিসূচনা ওলোৱাৰ ঠিক পিছতেই মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ পদত্যাগ পত্ৰ অসমৰ ৰাজ্যপাল মহোদয়ৰ হাতত অৰ্পণ কৰোঁ আৰু সমান্তৰালভাৱে চলিত অসম বিধানসভাখনি ভংগ কৰি দিয়াৰ বাবেও তেখেতক মই অনুৰোধ জনাওঁ। মহামহিম ৰাজ্যপাল ডাঙৰীয়াই মোৰ দুইটা পৰামৰ্শ, আমাৰ মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ আৰু অসম বিধানসভা ভংগৰ পৰামৰ্শ দুইটাই গ্ৰহণ কৰে আৰু নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ নোলোৱা পৰ্যন্ত বা নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ মন্ত্ৰীসভাখনক কেয়াৰটেকাৰ চৰকাৰ হিচাপে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মেৰ পিছত। বিধায়িনী দলৰ বৈঠক ডেফিনেটলি 11 তাৰিখৰ আগতে অনুষ্ঠিত হ'ব। যিহেতু 11 তাৰিখৰ পিছত শপত হ'ব, হয়তো 11 তাৰিখেও বিধায়িনী দলৰ বৈঠক হ'ব পাৰে, হয়তো 10 তাৰিখেও বৈঠক হ'ব পাৰে। আজি বা কালি সেই সম্পৰ্কত আমি নাড্ডা ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা খবৰ পাম। ডেটটো জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া আৰু নায়ব সিং চাইনি ডাঙৰীয়াই নিৰ্ধাৰণ কৰি আমাক জনাব আৰু সেই দিনতে বিধায়কসকলৰ বৈঠক হ'ব।